কাম কৰিছে সবৰ মানে মনত কষ্ট থাকে বা কিছুমানৰ ফ্যামিলি প্ৰবলেম থাকে সেইখিনি ভাবি পেলাই যদি আমি আগুৱাই যাব নোৱাৰো তেতিয়াহ'লে আমি একোৱে কৰিব নোৱাৰিম মোৰ বহুত কষ্ট আছিলে যেহেতু মোৰ দাদা এটা আছে দেখা নাপায় শুনা নাপায় কথা পাতিব নোৱাৰে আৰু মায়ে মানে বেলেগৰ কাম কৰি খুৱাইছে আমাক ডাঙৰ দীঘল কৰিলে আমাৰ দেউতা নাই মই মানে জ্যোতিনিকেতন স্কুল ফৰ দি ব্লাইণ্ড এইখন স্কুল গুৱাহাটীত আছে তাৰ পৰা মই পঢ়া আৰম্ভ কৰিলোঁ তাৰপিছত মই মনফৰ্ট স্কুল ফৰ দি ইনক্লুজিভ তাতে গ'লোঁ গৈ পেলাই মই ক্লাছ 11 লৈকে কণ্টিনিউ কৰিলোঁ আচলতে চিমু দাস সঁচাই আমাৰ কঠীয়াতলীৰ কাৰণে গৌৰৱ আৰু বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে অতি প্ৰেৰণাদায়ক কাৰণ ইমান প্ৰতিবন্ধকতা তেওঁৰ জীৱনত থকাৰ পিছতো শাৰীৰিকভাৱে হওক আৰ্থিকভাৱে হওক ইমান প্ৰতিবন্ধকতা থকাৰ পাছতো তেওঁ গৈ আজি মহিলা বিশ্বকাপ T20 তেওঁ বিজয়ী সন্মান লাভ কৰিবলৈ সক্ষম হৈছে গতিকে আমাৰ বাবে অতি গৌৰৱ আৰু আমাৰ ছাত্ৰ ছাত্ৰীৰ বাবেও অতি প্ৰেৰণাদায়ক আমি কেতিয়াও জীৱনত আমি একো পোৱা নাই বুলি ভাবিব নালাগে আমাৰ প্ৰতিবন্ধকতা থাকিলেও যদি সপোন থাকে নিশ্চয় সেই সপোন যদি আমি পূৰ কৰিব পাৰোঁ তেতিয়াহ'লে আমি জীৱনত সফলতা লাভ কৰিম আৰু সেইকাৰণে আমি ছাত্ৰ ছাত্ৰীৰ আগত তেওঁক আমি চিনাকি কৰাই দিবৰ কাৰণে আমি মাতি আনিছোঁ নমস্কাৰ মোৰ মই ভাবা নাছিলোঁ মোক শংকৰদেৱো মানে মোৰ মাক বহুতবাৰ ফোন কৰিছে মেমে বহুতবাৰ ফোন কৰি পেলাই কৈছে যে বাট ময়ো মানে কৈছোঁ মোৰ সময় নাই বুলি তাৰপিছত আজি মই কেঞ্চেল কৰি পেলাই মানে ভাবিছোঁ মোৰ যিহেতু ওচৰৰ স্কুল হয় যে মই ভাবিছোঁ নাই এটেণ্ড কৰিয়ে যাম বহুত ভাল লাগিছে ইমান কম সময়তে মানে ইমান ভালকৈ মোক স্বাগত কৰিছে মোক বহুত ভাল লাগিছে ভাবা নাছিলোঁ এনেকুৱা হ'ব বুলি যে কেতিয়াও নিজকে নিজে কম বুলি ভাবিব নালাগে সদায় নিজকে ভাবিব লাগে মই চব কৰিব পাৰিম বুলি